Hey guys, welcome to Give and Take Education. আপোনালোকে চাগে থাম্বনেল চে গম পাইছে যে এটো এটা আমাৰ ম্যাথছ ক্লাছ হয় আজি। সো আজি আমি কিছুমান ম্যাথছৰ আইডিয়াজ ডিসকাস কৰিম যোনটো মানে আমাৰ অলমোস্ট ম্যাক্সিমাম এভৰি ইয়াৰ আমাৰ এটা না এটা কোৱেশ্চন থাকিব এটাৰে পৰা। সো কাম অন লেটস ষ্টাৰ্ট উইথ দ্য ফাৰ্স্ট কনসেপ্ট। সো আমাৰ ফাৰ্স্ট কোৱেশ্চনত কৈছে যে এ ম্যান goes 3 meter due east and 4 meter due north. So আমি ফার্স্ট অফ অল জানো ইস্ট ইয়েস্ট নর্থ সাউথ হয় কি। সো এটু যদি আমাৰ এটা একু ভালকৈ দেন দিস ইজ ইস্ট, দিস ইজ ওয়েস্ট, দিস ইজ নর্থ এন্ড দিস ইজ সাউথ। এটা কোৱেশ্চনত কি কৈছে আমি চাও, কৈছে যে এ ম্যান গোজ 3 মিটাৰ ডিউ ইষ্ট। সাপোজ এটা ম্যান ইয়াত আছে, হি 3 মিটাৰ ইষ্টত যায়। কিমান যায়? 3 মিটাৰ ইষ্ট। আমি লিখি তো 3 মিটাৰ ইষ্ট গ'ল হি। আফটাৰ দ্যাট কি কৈছে? He goes 4 meter due north. So after that he goes 4 meter due north. North ipine hoy, to ipine 4 meter goise. To amak khudise je what is his present distance from the starting point. So etu is starting point. Yar por here itia jolike goise here ei distance to ki. Suppose ami ei distance to s dhorilo. So ei distance keneke ulaba lage etu he real question. তো আমি লেটস ডিসকাস এটু কেনেকৈ কৰিম। সো এটু উলাতে একদম ইজি সিম্পল মেথড আছে। এইটু আমি উলাব পাৰো বাই পাইথাগোৰাছ মেথড, পাইথাগোৰাছ থিওৰাম। পাইথাগোৰাছ নামৰ এটা সাইন্টিস্ট আছে যোনটো এই মেথডটো দিয়া গৈছিলে। মই এটা বুজাই দিছো আপোনাক এটু হয় কি। যেতিয়া এটা ট্ৰায়াঙ্গল বনে এনেকা 90 ডিগ্ৰী ট্ৰায়াঙ্গল, এটু 90 ডিগ্ৰী, দেন সাপোজ এটু আমি এস ধৰো, যেনেকৈ আমি ইয়াত ধৰিছো এস, এন্ড এটু সাপোজ যিকোনো এটা এ ধৰিলো আমি, এন্ড এটু আমি বি ধৰিলো। দেন এটু আমাৰ সিম্পল এনেকা হ'ব a square is equal to a square plus b square. This is the equation. এটুৰি আমি এই কোৱেশ্চনটো আৰামসে সলভ কৰি লম। এতিয়া আমাৰ s এটু হয়, according to this আমাৰ s এটু হয়, এই ইস সাইডটো আমাৰ a হয় and এই সাইডটো আমাৰ b হয়। so let's do it. a square is equal to 3 square plus 4 square. আমি কি হ'ব, a square is equal to 3 square কি হয় আমাৰ 3 into 3 it's 9 plus 4 into 4 কি হয় it's 16. then a square is equal to 16 plus 9 কি 25. তো a square যদি 25 হয় আমাৰ কি হ'ব, s কি হ'ব স্কয়াৰ যেতিয়া ইয়াৰ পৰা গুছাই দিয়া যায় দেন আপুনি এটা ৰুট আহি যায়, ৰুট ওভাৰ 25। তো আমাৰ কি হ'ব আনসার, s is equal to 5. this is the answer. hope you guys understood. So now let's move on to our next question. So our next concept is बहुत आमार देखिसा আছে कि এনেকা টাইপৰ বহুতটা কোৱেশ্চন আহে, কিন্তু ম্যাক্সিমাম আমাৰ এনেকা টাইপৰ কোৱেশ্চনস এৰিয়া আহে বিকজ বহুতে ইয়াৰ ট্ৰিকটো নাজানে। সো এইবোৰ কোৱেশ্চন একচুয়ালি বহুত ইজি এণ্ড অলমোস্ট 3 to 4 সেকেন্ডৰ ভিতৰত শেষ কৰিব পৰা যায়। এইবোৰ একচুয়ালি মাৰ্ক দিবলগীয়া কোৱেশ্চনস আহে এন্ট্ৰেন্সবোৰত। সো নাও লেটস সি দ্য কোৱেশ্চন। কোৱেশ্চনটো যে হোৱাট ইজ দ্য এভাৰেজ অফ দ্য ফাৰ্ষ্ট 97 অড নাম্বাৰছ। সো এনেকুৱা টাইপৰ যেতিয়া কোৱেশ্চন দিয়ে ন, আমাৰ ফাৰ্ষ্ট আমাৰ চাব লাগে যে কি দিয়া আছে, এইটো অড দিয়া আছে নে ইভেন দিয়া আছে। এণ্ড যদি বাই চান্স ইয়াত অড দিয়া আছে, মনত ৰাখিবা যে যোনটো নাম্বাৰৰ এভাৰেজ ওলাব দিছে ডেট ইটসেল্ফ ইজ দ্য আনসাৰ, মানে এই কোৱেশ্চনটোৰ আনসাৰ 97। ঠিক আছে, দিছ ইজ দ্য ট্ৰিক। এণ্ড বাই চান্স যদি ইয়াত অড নাই দি ইয়াত ইভেন দিছে ন, দেন চিম্পল হয়, জাষ্ট 97ৰ লগত প্লাছ 1 এড কৰি দিলে হ'ল, হুইচ ইজ 98 ইজ দ্য আনসাৰ। এটা মনত ৰাখিবা। এটা মই আকৌ এবাৰ ৰিপিট কৰি দিওঁ, বাই চান্স যদি অড দিয়া হয়, অড নাম্বাৰবোৰৰ এভাৰেজ দিয়া হয়, যোনটো নাম্বাৰ হয় সেইটোৱে আনসাৰ। ঠিক আছে, এণ্ড বাই চান্স যদি ইভেন নাম্বাৰছৰ তোমাক এভাৰেজ ওলাব দিয়া হয়, দেন যোনটো নাম্বাৰ হয় প্লাছ 1 কৰি দিলে হয়। সো ইজি ৰাইট। সো দিছ ইজ দ্য ট্ৰিক। একদম ভালকৈ মনত ৰাখিবা এণ্ড এইবোৰ টাইপৰ কুৱেশ্যনছ একদম এৰি নাহিবা। So now let's move on to our next question. So our next question, let's see. Our next question is Ram's father is 3 times as old as Ram. If sum of their ages is 56 years, their present ages are মানে কি কৈছে, Ram and here দেউতাকৰ ফাদাৰৰ এজ ওলাব দিছে, এজটো কি হ'ব। সো দিছ টাইপ অফ কুৱেশ্যনছ আৰ ভেৰি ইজি, একচুৱেলি বহুত ইজি হয়, খালি আমি কুৱেশ্যনটো বুজিব পাৰিলে হ'ল। যদি এতিয়া আমি ৰামৰ এজটো এক্স ধৰোঁ, এতিয়া আমি ৰামৰ এজ একচুৱেলি এজটোতো নাজানো, আমি ওলাব লাগিব। চ' আমি ৰামৰ এজ ধৰিলোঁ এক্স। ঠিক আছে, যদি ৰামৰ এজ এক্স হয় তে ফাদাৰৰ এজ কি হ'ব, কুৱেশ্যনত দিয়া আছে চোৱা, মই ভালকৈ এবাৰ দেখাই দিওঁ। Ram's father is 3 times as old as Ram. যদি Ram X হয়
ফাদাৰ কিমান হ'ব 3 into x ঠিক আছে মানে যদি ৰামৰ এজ 2 হয় দেউতাকৰ এজ হ'ব 2 into 3 কিমান 6 যদি ৰামৰ এজ 4 হয় দেউতাকৰ এজ কি হ'ব 4 into 3 12 মানে 3 times হয় আৰু according to the question ঠিক আছে এটা আমাক দিয়া আছে if sum of their ages is 56 years এটা এটো ৰামৰ এজ আৰু এটো ৰামৰ ফাদাৰৰ এজ তা কৈছে যে sum of their ages is 56 years x plus 3x কিমান কৈছে 56 ঠিক আছে তে 4x 3x plus x কি হ'ব 4x 4x is 56 তো আমি x কি বলা 56 divided by 4 is 4 1 is 4 5 16 then 4 4 is 16 4 into 14 is 56 this is 4 তো এটু এই 14 টু হল ৰামৰ এজ তো x equal to 14 এটু হল আমাৰ ৰামৰ এজ সো দেউতাকৰ এজ কি হ'ব দেউতাকৰ এজ ৰামৰ এজ 3x হ'ব সো 3x মানে 3 into 14 কিমান হ'ব 3 into 14 কিমান 3 4 is 12 1 42 so 14 to the 42 is his father's age so this is his father's age so simple hope you understood it so let's go on to our next question so এই question to কি কৈছে sorry it's not 40 it's 4 in an exam 25% students failed 25% students fail কৰিছে if 9000 student passes the exam total students are এক মিনিট মই মোৰ কালাৰটো বদলাই লওঁ so let's see it now so 25% students exam fail কৰিছে ঠিক আছে out of the 100% students 25% students fail কৰিছে ঠিক আছে যদি 25% students fail কৰিছে পাস কিমান percent students কৰিছে যদি 25% students fail কৰিছে out of the 100% students then pass কৰা student কিমান হ'ব 75% right so এটা next আমি next part to sa question if 9000 student passes the exam so exam to কৈছে যে 9000 টা student exam pass কৰিছে so total student কিমান হ'ব so যেতিয়া এনেকা টাইপৰ question দেখিবা না মই এটা ট্ৰিক কৈছো এই ট্ৰিকটো লগাই ডাইৰেক্ট আনসাৰটো উলাই লবা এটা এই কোৱেশ্চনটো কৰাৰ কাৰণে বহুত লম্বা প্ৰসেস আছে বাট ষ্টিল মই এটা লম্বা প্ৰসেস নকও বিকজ এক্সামস আৰ ভেৰি নিয়াৰ so তোমাক খালি শৰ্ট ট্ৰিকটো কৈছো এই শৰ্ট ট্ৰিকটো লগাই ডাইৰেক্ট আনসাৰটো উলাই দিবা so যেতিয়া তোমাক এনেকা টাইপৰ কোৱেশ্চন উলা হ'ব আনসাৰটো হয় এনেকা কৰিবা যিমানটা ষ্টুডেন্টস পাস হোৱা বুলি কৈছে ডিভাইডেড বাই যিমান পার্সেন্ট ষ্টুডেন্টস পাস হৈছে পার্সেন্ট মানে কি হয় 75 ডিভাইডেড বাই 100 তো 100 ওপৰত গুছিব ঠিক আছে so এই ট্ৰিকটো ইউজ কৰি দিবা আনসাৰ উলাই আহিব so now let's calculate it ঠিক আছে now let's calculate it ৰবা মই কালাৰটো বদলাই লওঁ then calculationত ইজি হৈ যাব so now let's see so 25 idi 75 আর 100 কাটি দিও মই 25 3 is 75 25 4 is 100 এবাৰ এই 3 টু দি আমি 9 9 কাটি আছো 3 3 is 9 0 0 0 so 3000 into 4 কিমান হ'ব 3000 into 4 তোমাৰ হ'ব answer will be 12000 okay so this is the answer so it's such an easy trick right কিন্তু মেইনলি যদি কোনোবাই ট্ৰিকটো নাজানে এটো এৰি থৈ আহিব সো ভালকৈ এই ট্ৰিকটো মনত ৰাখি যাবা মই আকৌ এবাৰ কৈ দি আছো যিমানটা ষ্টুডেন্টস পাস হোৱা বুলি কৈছে এটো ডিভাইডেড বাই যিমান পার্সেন্ট ষ্টুডেন্ট পাস হৈছে ঠিক আছে সো ৰিমেম্বাৰ দিস ট্ৰিক ইটস ভেৰি ইম্পৰ্টেন্ট একদম 1 মিনিট না লাগে যদি ক্যালকুলেশন ফাস্ট হয় জাস্ট 30 সেকেন্ডসৰ ভিতৰত ক্যালকুলেট হৈ যাব সো দিস is a very important question so please understand it so guys now let's move on to our next question okay so this is question number 5 so let's see the question the sum of 15% of a positive number and 10% of the same number question same number is 70 what is twice of that number first the number 2 lai lo then twice kori dia like mane 2 di multiply so এটু কৰা দুটা প্ৰসেস আছে ফার্স্ট জন্তু চাও দেন মই ইজি মেথডটো মানে জন্তু অলপ সৰু হৈ যায় বস্তুটো শর্ট ট্ৰিকটো কম ওকে শর্ট সো ফার্স্টতে আমি ধৰিলো লেট দ্য নাম্বাৰ বি x let the number be x আমি নাম্বাৰটো x ধৰি ললো বিকজ আমি নাজানো নাম্বাৰটো কি আমি এটু উলাবহে লাগে ঠিক আছে তো নাম্বাৰটো আমি x ধৰি ললো তো এটা কৈছে যে 15% অফ এ পজিটিভ নাম্বাৰ এটা সাম কৈছে সাম মানে প্লাস তো 15% অফ x
15% of x plus আর এটু কি হইছে 10% of the same number মানে কি এটু যদি x হয় এটুও x এ হয় প্লাস 10% of x দুটাৰে সাম কিমান কৈছে 70 ঠিক আছে তা পার্সেন্টেজ যদি আমি গুছাই দিও 15% মানে কি 15/100 of x plus 10% of x মানে কি 10/100 of x equal to কিমান 70 সো এটা আমি এলসিএম লই আরে আমি এলসিএম ললে ইয়াত কি হ'ব ইয়াত 100 হ'ব এপ্রোচ কি হ'ব 15x plus 10x এখানে হ'ব 70 ওকে তো আমার এটা এখানে কি হবে আমি এখানে তোলো পিনে না যাও তো 15 plus 10 কি হবে 15 plus 10 25x equal to এবার 100 টু ইপিনে গলে ইপিনে কি হবে 7000 7000 ওকে তো আমি যদি এটা x ওলাব লাগে আমার কি হইব লাগিব x যদি ওলাব লাগে it will be 7000 divided by 25 so আমি এটা যদি মাল্টিপ্লাই কৰো কি ওলাব so now first let cut by 5 5 5 is 25 5 1 is 5 6 and 20 5 4 is 20 0 0 okay so that's it 5 এটি আমি এটু কাটি দিও 5 2 is 10 11 2 then 40 40 5 8 is 40 0 so answer is কিমান x is 280 কিন্তু আমাক x সুদা নাই সুদিছে যে এটু টুৱাইস কি হ'ব যদি x তো 280 হয় এটু টুৱাইস x কি হ'ব 280 into 2 answer will be 200 2 is the 6 1 2 4 560 so answer is 560 but now let's go of the short trick কিয় মই কৈ আছো যেতিয়া আমাক কৈ same number then first the percentage to plus কই লবা this one 15% আৰু এটো 10% কি হয় মিলি 25% right 25% of x directly লিখিব পাৰিবা আমি 70 ঠিক আছে দুটাৰ প্লাস 70 okay तो 25/100x equal to 70 तो x equal to 7000 divided by 25 so answer आगो सेम हे लबे बिकॉज एखिनि পৰা process to गुत्तेखिनि सेम एसवा 25x 7000 एतु खाली আগতে হৈ গৈছে ओके so answer will be x equal to 280 okay কিন্তু x to answer নহয় আমাক কি হইছিলে আমাক কৰিছিলে টুৱাইস সো কিন্তু এটো একদম ভালকৈ ধ্যান দিবা বিকজ ম্যাক্সিমাম আমি ইয়াতে ভুল কৰি দিব সো আমাক যেতে কম্পিটিটিভ এক্সামছত এটোৱে টেস্ট কৰে যে আমি কিমান অ্যাটেন্টিভ হৈ আছো বিকজ আমাক x উদানা আমাক কৰিছে x ৰ টুৱাইস কি হ'ব সো টুৱাইস x হ'ব 280 into it will be 560 this is the answer hope you will like it so আজিৰ কাৰণে এখিনিয়ে এটো আমাৰ ফার্স্ট পার্ট আছিল ম্যাথছৰ বাকি পার্টসবোৰ will upload it very soon so এইকেটা কনসেপ্টসবোৰ একদম ভালকৈ বাৰে বাৰে চাবা এন্ড যদি এনেকুৱা টাইপৰ কোৱেশ্চনছ পোৱা দেন keep on practicing it will help you to gain marks so lastly this is our test yourself question so এটো কোৱেশ্চন মোক কৰি নিদিও but I am expecting the answers from you all এইটোৰ আনসাৰবোৰ আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি মোক জনাব ঠিক আছে so if you like this video please like comment and subscribe thank you so much